মনুচুম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই গজালি ওলোৱা গোটা মুগ দালিৰ এটা ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে এইখিনি গজালি পূৰা ওলাই গৈছে আৰু এতিয়া মই লৈছোঁ কচুখিনি মই অলপ টেঙা দি পেলাই বইল কৰি লৈছোঁ আৰু এতিয়া এখন কেৰাহী পাতিছোঁ। পাতি পেলাই তাত মই অলপ মিঠাতেল দি লৈছোঁ। দি পেলাই ইয়াত অলপ মই জিৰা কেইটামান দিছোঁ আৰু ইয়াত অলপ পিঁয়াজ দিছোঁ। দি পেলাই ভালকৈ মই ভাজি লৈছোঁ। আৰু এতিয়া যিহেতু গৰম দিন, এই ধৰণৰ খাদ্যটো খাই পেলাই খুব ভাল লাগে দুপৰীয়াৰ সাজত। আৰু এতিয়া মই কচুখিনি প্ৰথম তেলত দি পেলাই খুব ভালকৈ ভাজি ল'ম, কাৰণ সদায় কচু বা লতি বনাওঁতে তেলত দি পেলাই প্ৰথমে ভালকৈ ভাজি ল'ব। তাৰপিছত মই গজালি ওলোৱা মুগ দালখিনি মই ইয়াত দি দিছোঁ। দি পেলাই গোটেইখিনি মই ভালকৈ ভাজি ল'ম, কাৰণ মুগ দালিত এটা গোন্ধ থাকে, সেই গোন্ধটো পূৰা ভাজি ল'ব, তেতিয়া গুচি যাব। এতিয়া মই ইয়াত জিৰা, ধনিয়া, হালধি গুড়া, জলকীয়াৰ গুড়া এইখিনি দি দিছোঁ আৰু দি পেলাই আদা, নহৰু আৰু কেঁচা জলকীয়া মই এই ধৰণে গ্ৰেট কৰি লৈছিলোঁ, এইখিনি মই দি দিছোঁ। কাৰণ এইটো অলপ জ্বলা হ'লে বেছি খাবলৈ ভাল লাগে, সেইকাৰণে অলপ বেছিকৈ মই অলপ জলকীয়া ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া কৰি পেলাই এইখিনি খুব ভালকৈ মই লৰাই লৈছোঁ আৰু এতিয়া এইখিনি ঢাকি দিম আৰু অলপ দেৰি 5 মিনিটমান ঢাকি পেলাই থ'লোঁ, তেতিয়া অলপ মছলাখিনি হৈ যাব। আৰু এতিয়া এইখিনি অলপ ভালকৈ লৰাই, আৰু যিহেতু ইয়াত দালি আছে, তো তাত মই যিটো গ্ৰেট কৰিছিলোঁ, ইয়াত অলপ নহৰু জলকীয়া আছিলে, ইয়াতে মই পানীখিনি দি পেলাই ইয়াত অলপ পানী দি লৈছোঁ, তেতিয়া আমাৰ দাইলখিনিও সিজি যাবগৈ। আৰু এতিয়া এইখিনি ঢাকি পেলাই থৈ দিম যেতিয়ালৈকে সিজে। আৰু চাওক এইখিনি অলপ হৈছে আৰু অলপ সিজিছে। এতিয়া কি কৰিম, মই এখন চামুচেৰে এইখিনি খুব ভালকৈ ভাঙি ল'ম। কচুখিনি অলপ গোটা গোটা হৈ থাকিলে ভাল নালাগে, এইখিনি চামুচেৰে বা কোনো মেছাৰ দি পেলাই খুব ভালকৈ ভাঙি ল'ব। এতিয়া মই আৰু অলপ শুকাবলৈ দিছোঁ আৰু তাৰপিছত লাষ্টত একেবাৰে মান ধনিয়া দি পেলাই এইখিনি মই নমাই দিম। আৰু চাওকচোন, এইখিনি মান ধনিয়া দি পেলাই এইখিনি অলপ লৰাই দিব। অকল এইটোৰে আপোনালোকে ভাতটো খাব পাৰিব, ইমান টেষ্টি হৈছিলে। আৰু এইটো বনোৱাৰ পিছত আকৌ ডিমাণ্ড যে আকৌ এইটো বনাব লাগে, ইমান ভাল লাগিছে। ৰেচিপিটো কেনেকুৱা লাগিলে কমেণ্ট কৰিব, লাইক